বহুত পালোহিয়ে। যাই যাব গাড়ী তো বন্ধুসকল মানে বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ, মানে ভিডিঅ'ত পাইহে আছিলোঁ আৰু আজি আহিলেও কিন্তু আহি দেখাবলৈ এয়া অৱস্থা। বৰ্তমান নদীত কোনো পানী চানী নাই, চাচোন ইয়াত পানীয়ে নাই। নদী কিন্তু বহুত ডাঙৰ আৰু পানী চানী নাই, কিন্তু আমি প্ৰথম যেতিয়া চাই আছিলোঁ ফটো ভিডিঅ' আৰু তাত কিন্তু বহুত বেলেগ দেখা যায়। আৰু এতিয়া আহি পালোঁ বহুত বেলেগ। এইয়া এক্সপ্ল'ৰ, এয়া হৈছে বৰ্তমান পানীয়ে নাই। এতিয়া বাৰিষা হ'লে পানী আহে নেকি নাজানো। ডাউজেং ইমান এটা ভাল নালাগিল, আৰু তাৰে ভাল নালাগাৰ কাৰণে আমি এপ্লাই এখন আহিছোঁ ইয়াতে কোৰামৰ টি গাৰ্ডেন বুলি কয়। মানে ইয়াত আৰু বহুত ডাঙৰ চাহ বাগিচা হয় এখন। চাহ বাগানৰ মাজে মাজে আহি আছোঁ, এতিয়া আহি আছোঁ। মানে ইয়াত আছে এখন এগ্ৰিকালচাৰ পৰা ফিল্ড আছে, সেইখনৰ বাবে ইয়াত বিখ্যাত তাৰমানে। আৰু আমি তাতে গৈ আছোঁ এতিয়া চাহপাত বাগানৰ মাজে মাজে। চাহপাত বাগানৰ একদম চাহ চাহ বাগান, বহুত ডাঙৰ চাহ বাগান হয় বিখ্যাত। মানে কোৰামৰ টি গাৰ্ডেন বুলি ক'লে একদম বিখ্যাত। গাত লাগি থকা তো বন্ধুসকল আমি য'ত আহিছিলোঁ ডাউজেঙত, আৰু তাতে মানে কি ইমান এটা ভাল নালাগিল, কিন্তু ফটোত বহুত বেলেগ দেখা পাইছিলোঁ। কিন্তু আহি একেবাৰে ভাল নালাগিল, যিখিনি মানে ভাল লাগিব বুলি ভাবিছিলোঁ। আৰু এতিয়া আহিলোঁ আমি ইয়াতে কোৰামৰ টি গাৰ্ডেন বুলি কোৱা হয় এখন। আৰু চাওকচোন ইয়াত যে দেখা পাইছে মোৰ পিছফালে সেই যে এই পাহাৰকেইখন হ'ল ভূটানে পৰে। এই লাষ্ট ইয়াতে এটা SSB কেম্প আছে আগত, আৰু সেই কেম্পটোৰ পৰা মানে সেইফালে ভূটান, আৰু সেই পাহাৰবিলাক যে গোটেই ভূটানৰ আণ্ডাৰতে পৰে। আৰু চাওকচোন গোটেই এইফালে এইখন মানে বহুত ডাঙৰ চাহ বাগিচা হয়, কি ক'ম আৰু মানে ক'বলৈ ভাষা নাই। আৰু চাওকচোন মোৰ পিছফালে এখন বহুত ডাঙৰ চাহ বাগিচা হয়। আৰু ইয়াতে, আৰু মই শুনা মতে, মই হয়তো কনফাৰ্ম নহয়, মানুহৰ মুখত শুনিছোঁ, আৰু তেনেকুৱা বা জনা বুজা মানুহ এতিয়ালৈকে লগ পোৱা নাই, কিন্তু মই শুনি আছোঁ। আৰু এই চাহ বাগিচাখনৰ যিজন মালিক হয়, অনাৰ হয়, আৰু সেইজন থাকে বোলে লণ্ডনত, আৰু লণ্ডনৰ পৰা অহা যোৱা কৰে বুলি শুনিছোঁ। মানে কেতিয়াবা আহে। আৰু সেইকাৰণে এই যে ইমান ডাঙৰ এই ফিল্ডখন যে দেখা পাইছে আপোনালোকে, এই ফিল্ডখনত মানে জেট ফ্লাইট লৈ আহে বুলি শুনি পাই আছোঁ। চ' সেইকাৰণে এইখন ধুনীয়াকৈ ফিল্ডখন বনাই থৈছে। আৰু আহি মানে ক'ত লেণ্ড কৰে মই দেখাই আছোঁ আপোনালোকক। অকণমান আগলৈ মই গৈ আছোঁ, সেইকাৰণে এতিয়া তাতে মানে প্ৰথম আহি জেট ফ্লাইট হয়। কাৰণ জানে আপোনালোকে হয়তো বহুতে যিসকলে হয়তো ফ্লাইটত উঠি পাইছে, কাৰণ ফ্লাইট এখন লেণ্ডিং কৰাৰ লগে লগে ডাইৰেক্টলি এঠাইতে মানে ষ্টপ কৰিব নোৱাৰে, লেণ্ড কৰি বহুতখিনি দূৰলৈকে আগুৱাই গৈ থাকে বা চলি গৈ থাকে। চ' সেইকাৰণে বহুত ধুনীয়াকৈ চাওক, ইয়াৰ পৰা আপোনালোকে হয়তো চাব পাৰিছে মোৰ পিছফালে যিখিনি স্পেচ আছে লেণ্ডিং কৰাৰ কাৰণে, বহুত ধুনীয়াকৈ এই চাহ বাগিচাখনৰ মাজেৰে মানে ঠাইখিনি থৈ দিছে যে তেওঁ ফ্লাইটখন লেণ্ড কৰিব পৰাকৈ। চ' সেইকাৰণে
এতিয়া আমি আহিলোঁ ইয়াত চাবৰ কাৰণে তাতে ভাল নালাগিল আৰু মেপত বিচাৰি বিচাৰি ওচৰতে ভাল লোকেশ্যন এটা আছে নেকি বুলি পেলাই চাৰ্চ কৰি আহিলোঁ এতিয়া আমি আহি আছোঁ আৰু বন্ধুসকল লোকেশ্যনবিলাক কেনেকুৱা লাগি আছে আপোনালোকে এবাৰ কমেণ্ট কৰি জনাবচোন আহি পালোঁ আৰু আমি আৰু এতিয়া এই ঘাঁহবিলাক যে মোৰ পিছফালে যিটো আপোনালোকে একদম শুকান শুকান ঘাঁহ দেখা পাই আছে মানে মৰি যোৱা লেখীয়া কিন্তু এতিয়া বাৰিষা ছিজনত যেতিয়া বহাগ এপ্ৰিল আহিব তেতিয়া কিন্তু চাহপাতবিলাক যেতিয়া গ্ৰীণ সেউজীয়া কালাৰ হৈ আহে আৰু ঠিক তেনেকুৱা এই ঘাঁহবিলাক যেতিয়া বৰষুণ পাব পানী পাব ধুনীয়াকৈ একদম গ্ৰীণ কালাৰ হৈ আহিব কিন্তু তেতিয়া কিন্তু চাই ইয়াত বহুত ধুনীয়া লাগিব চ' বন্ধুসকল এতিয়া এই আহি আছোঁ আৰু এতিয়া চাওঁ মোৰ পিছফালৰ যিবিলাক চাহ মানে এইবিলাক কলম দিয়া হৈছে কলম দিয়াৰ কাৰণে পাতবিলাক নাই বৰ্তমান আৰু এতিয়া লাহে লাহে যেতিয়া ওলাব তেতিয়া কিন্তু ইয়াত বহুত চাই ভাল লাগিব চাওঁ এতিয়া গোটেই চাহ যিবিলাক চাহ গছ কলম দিয়া হৈছে আৰু এইফালেও আছে মোৰ এইফালে অকণমান এতিয়া ওলাইছে আৰু এইফালে পূৰা একেবাৰে নাইকিয়াকৈ কাটি দিছে কিন্তু এতিয়া বহাগ মাহ অহাৰ লগে লগে ন গছৰ পাত সলায় বুলি আপোনালোকে জানে কিন্তু এতিয়া চাওক লাহে লাহে এই পাতবিলাক কলিবিলাক ওলাই আছে আৰু যেতিয়া নতুন কলি ওলাব কিন্তু এনেকুৱা মজা লাগিব চাবৰ কাৰণে কি ক'ম আৰু ইয়াতে মানে ফ্লাইট লেণ্ড কৰাৰ এটা অপশ্যন আছিল আপোনালোকে জানে হয়তো এইচ দেখি পেলাই এনেকৈ ৰাউণ্ড কালাৰৰ এটা লগো দিয়া থাকে আৰু এইখিনিতে আছিল লগোটো মই তাকে বিচাৰি আছোঁ দেখা পাইছিলোঁ মানে আৰু এতিয়া দেখা নাই সেইটো মই তাকে বিচাৰি আছোঁ নাই এয়া লাষ্ট মই আহি পালোঁ ইয়াৰ পৰা নাই আৰু ইয়াতে আছিল কিন্তু এতিয়া নাই